এচাম নতুন লোকৰ সৃষ্টি হৈছে যি চাম লোকে পাহৰি গৈছে কাৰ পৰোচনাত কাৰ গুলিত আৰু কাৰ দমনমূলক নীতিৰ বাবে 800তকৈও অধিক যুৱকে এই অসম ভূমিৰ পৰা আঁতৰি যাবলগীয়া হৈছিল অসমক ভাল পাওঁ বুলি অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিম বুলি এচাম দেশপ্ৰেমীকে আজিও আমি দেখা পাওঁ সেই অসম আন্দোলনৰ শ্বহীদসকলৰ হত্যাকাৰী কংগ্ৰেছ দলৰ ওচৰত নিলজ্জভাৱে আত্মসমৰ্পণ কৰিছে তেওঁলোকে পাহৰি গৈছে যে সেই ইন্দিৰা গান্ধীৰ নিৰ্দেশতে আজি আমাৰ অসমৰ পৰা 800জন শ্বহীদক অসমীয়াৰ বুকুৰ মাজৰ পৰা কাঢ়ি লোৱা হৈছিল আজি তেওঁলোকে পাহৰি গৈছে যে সেই কংগ্ৰেছ দলৰ কাৰণে আজি প্ৰতিটো দিনাই অসমীয়াই নিজৰ অধিকাৰ হেৰুৱাইছে আজি অসমৰ 12খনতকৈও অধিক জিলাত আমি সংখ্যালঘুত পৰিণত হৈছো আজি মই সেইসকল দেশপ্ৰেমিকক তথাকথিত দেশপ্ৰেমিকক সুধিব খোজো কি কংগ্ৰেছ দলে যোৱা স্বাধীনতাৰ পিছৰ পৰা অসমীয়া জাতিক দুৰ্বল কৰিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে যি আধাৰ নিৰ্মাণ কৰিছিলে সেই আধাৰক মখীমূৰ কৰি পেলালে আজি সেই দলক শক্তিশালী কৰি আমি কাক দুৰ্বল কৰিব খুজিছো আমি আমাৰ নিজৰ জাতিটোক দুৰ্বল কৰিব খুজিছো আমি আমাৰ নিজৰ সমাজখনক দুৰ্বল কৰিব খুজিছো আৰু অসম আন্দোলনৰ সেই ঐতিহাসিক ত্যাগ আৰু ঐতিহাসিক আন্দোলনটোৰ যি আত্মা আছিল সেই আত্মাটোক আজি আমি পুনৰ হত্যা কৰিব খুজিছো দেশপ্ৰেমৰ মূল্য কোনোবাই কাৰোবাৰ লগত বুজাবুজি কৰি চৰকাৰ গঠনতে শেষ হৈ নাযায় চৰকাৰ গঠন কৰাৰ পিছতো মানুহে সাহসেৰে সৈতে অসমৰ শত্ৰুৰ বিৰুদ্ধে যুঁজিব লাগিব অসমৰ শত্ৰুৰ বিৰুদ্ধে যুঁজি এই জাতিটোক আমি যিমান দিনলৈ পাৰো সুৰক্ষিত কৰি ৰাখিব লাগিব আৰু সেয়েহে হাজাৰ সমালোচনাৰ পিছতো আমি সাহসেৰে গৰু খুটিয়ে হওক কচুতলিতে হওক আমি অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে আমি যিমান দূৰলৈ যাব লাগে সিমান দূৰলৈ যোৱাৰ বাবে আজি আমি প্ৰচেষ্টা কৰিছো অসমৰ ভূমি অসমৰ জনজাতীয় লোকসকলৰ ভূমিকে হওক অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমিয়ে হওক আজি আমি সুৰক্ষিত কৰাৰ বাবে আজি আমি একনিষ্ঠভাৱে সংগ্ৰামত ব্ৰতী হৈছো মই বিশ্বাস কৰো আমাৰ অসমীয়া জাতিটোৱে যুঁজি আমি জীয়াই থাকিব লাগিব আমাৰ চাৰিওফালৰ পৰিৱেশ সুৰক্ষিত নহয় এচাম লোকে সেইসকল লোকৰ লগতে বন্ধুত্ব পতাৰ কথা কয় এচাম লোকে সেইসকল লোকৰ লগতে মিতিৰালি পতাৰ কথা কয় কিন্তু সেইসকল লোকক মই আজি আকৌ এবাৰ ক'ব বিচাৰিছো শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ ভূপেন ডেকাৰ তেজে আমাক সদায় প্ৰেৰণা দিব সেইসকল লোকৰ বিৰুদ্ধে আমি যুঁজিম আৰু যুঁজি অসমীয়া জাতিয়ে জিকিব আজি নহয় কালি অসমীয়া জাতিয়ে আকৌ এবাৰ জিকিব তাক মই সেইসকল লোকৰ প্ৰতি মই সকীয়াই দিব খুজিছো